কিশোৰ মহাজন বুলি কোৱাৰ লগে লগে এটা মানে চিৰ পৰিচিত এটা আমি চেহেৰা এটা আমাৰ মুখত আহি পৰে, ফুটি উঠে। আপুনি সাধাৰণতে মানে ফটো এটা লয়, আপুনি আমি সেনেকৈ জানো আৰু টিভি পৰ্দাত দেখিলে অন্য মানুহে চিনি পালেই হওক, আপুনি খুব আচলতে ভগৱানক আপুনি বিশ্বাস কৰা এজন ব্যক্তি। বস্তুটো এনেকুৱা, চুলিৰ কথাটো লৈ কওঁ, আচলতে চুলি সৰি সৰি নাইকিয়া হ'বৰ হ'ল আৰু নাইকিয়া হৈছে। সেইবাবে মোৰ মানে ছাইডত অলপ অলপ চুলি আছিল। তাৰমানে আপুনি খেলপথাৰ এখন যদি কয়, খেলপথাৰৰ কাষত গেলেৰীবিলাক থাকে, মোৰ গেলেৰীখিনি আছিল। সেইকাৰণে আপোনাৰ খুৰাই পেলাই গেলেৰীখিনি নাইকিয়া কৰি থৈ টকলা হৈ থাকিলে এটা বেলেগ ব্যক্তিত্ব থাকে, আৰু সেইবাবে টকলা হৈ থাকোঁ। আৰু ফুটটো এইটো আমাৰ জন্মলগ্নৰে পিছৰে পৰা, অৱশ্যে জন্মলগ্নৰে পিছৰে পৰা নহয়, আগতে মা দেউতাৰ আঙুলিত ধৰি পেলাই উগ্ৰতাৰা মন্দিৰলৈ গৈছিলোঁ। সদায় পাৰিলে দৰ্শন কৰিব বিচাৰোঁ, গোসাঁনী তাত মূৰটো ধুৱাওঁ। এই মন্দিৰৰ ফুটটো সদায় লৈ থকা যায়। যদি কেতিয়াবা যাব নোৱাৰোঁ, ঘৰত সেন্দুৰৰ টেমা এটা আছে, গোসাঁনীৰ সেন্দুৰখিনি থাকে, এই ফুটটো লৈ পূজাখিনি কৰি কৰ্মত যেতিয়া ওলাই যোৱা যায়, পূজা নকৰাকৈতো ওলাই যোৱা নাযায়, সেইকাৰণে প্ৰায়ে ফুটটো থাকে। আৰু ডাঙৰকৈ ফুট ল'লে ব্যক্তিত্বটো প্ৰকাশ হয়। সেইবাবে ফুট লৈ মানে নিজৰ ধৰ্মক বিশ্বাসী হৈ, অৱশ্যে মই সকলো ধৰ্মকে সন্মান কৰোঁ দেই, আৰু এটা কথাত বিশ্বাস কৰোঁ, ভাল অসমীয়া হিচাপে মই গৌৰৱান্বিত। আৰু লগতে অসমীয়া সংস্কৃতি ভাষাৰ উন্নতি হ'বই লাগিব, দৃঢ়পৰিকৰ। আমি সকলো একত্ৰিত হ'ব লাগিব, আৰু লগতে অসমত বসবাস কৰি থকা সমূহ থলুৱা জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি সকলোৰে যাতে উন্নতি হয়, লগতে অসমীয়া ভাষাৰ সংস্কৃতি ভাষাৰ উন্নতি হয়, আৰু এক বৃহত্তৰ অসমীয়া জাতি গঠনৰ ভাষা গঠনৰ যি প্ৰক্ৰিয়া, সি যাতে সদায় ধাৱমান হৈ থাকে আৰু এদিন বাস্তৱত পৰিণত হয়, তাকে কামনা কৰিলোঁ। জয় অসম, জয় অসম, জয় অসম।